আঞ্চলিক সমিতি সকলো আঞ্চলিক সমিতিক মই আজি এই অনুষ্ঠানত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰাৰ কাৰণে তেখেতসকলৰ উদ্যোগ লৈ আমাৰ এই কেইবাখনো আঞ্চলিকৰ জনসাধাৰণক সজাগ কৰাৰ কাৰণে শিৱসাগৰ জিলা সমিতি PMPK তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বাকী বিষয় আমাৰ কেন্দ্ৰীয় সমিতিৰ অন্যতম সদস্য বীৰেন সিং মেধি ডাঙৰীয়াই আপোনালোকক বিৱৰি ক'লে। যিহেতু প্ৰশাসনে আমাক সময় বৰ্তমানৰ বাস্তৱ পৰিস্থিতিৰ কিছুমান টেকনিকেল কথা কাৰণে আমাক সময়সীমা বান্ধি দিছে। গতিকে আমি এখন দেশৰ নাগৰিক হিচাপে গণতান্ত্ৰিক নাগৰিক হিচাপে গণতান্ত্ৰিক আন্দোলন কৰাৰ লগতে প্ৰশাসনকো সহযোগ কৰাটো আমাৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য। সেইকাৰণে বাকী বিষয়বোৰ মই বহলাই ক'ব নিবিচাৰোঁ। প্ৰশাসনৰ এই অনুৰোধ তেখেতসকলে আমাক আজি শিৱসাগৰ সদৰত তেখেতসকলে আমাক আজি অনুৰোধ কৰিলে যে অনুষ্ঠানটো কিছুমান টেকনিকেল অসুবিধা আছে, সেইকাৰণে বাতিল কৰিবলৈ কৈছিলে। কিন্তু আমি তেওঁলোককো অনুৰোধ জনালোঁ যে আমি যিহেতু প্ৰস্তুতি চলালোঁ, গতিকে আমি এই অনুষ্ঠানটো আমাৰ মিচিং জাতিৰ আৱেগ ট্ৰাইবেলসকলৰ আৱেগ অনুভূতিৰ কাৰণে আমি দিচাংমুখ ফিল্ডত অনুষ্ঠিত কৰিছোঁ। গতিকে সকলোকে পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ লগে লগে আমি অনুষ্ঠান সামৰিম। শ্লোগান দিয়াৰ পাছত মই সকলোকে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।